কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। খেৰণিৰ VGR PGRত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি VGR PGR এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু VGR PGRৰ বাহিৰলৈকে লৈ যাম। তৃতীয়তে খেৰণিত VGR PGRৰ খালী মাটি 8,000 বিঘা আছে। এই 8,000 বিঘা খালী মাটি কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। VGR PGR মাটিত যিমান ট্ৰেড লাইচেঞ্চ ইছ্যু হৈছে কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰিব যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেঞ্চ ল'ব নোৱাৰে। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ VGR PGRৰ মাটিক বাদ দি বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰ'চ কৰি